হেল্ল' এভৰিৱান, যোৱাকালি পূজাৰ বাৰ্থডে গ'ল। সৰুকৈ ভিডিঅ' এটা আপলোড দিছিলোঁ, দেখাসকলে বাৰু গম পায়েই। আৰু কেনেকৈ বাৰ্থডেটো গ'ল বাৰু আপোনালোকক বলক প্ৰথমৰ পৰা দেখাওঁ। এয়া খুৰীয়ে কাটা বাচাত লাগি গ'ল, যিহেতু ৰাতিলৈ মানে সৰুকৈ পৰিয়ালখিনিৰ মাজতে আয়োজন আছিলে। এইফালে চিকেন লগতে ভাত আৰু দালি মই অলৰেডি পাতি দিলোঁৱেই। আৰু তাৰ পাছতে মই নিজৰ মুখখননো কেনেকুৱা লাগিছে চাওঁগৈ বুলি গৈ পেলাই কোনফালে লাইটটো ভাল হ'লে মানে মোক ভাল দেখিব তাকেই চাই আছিলোঁ। আৰু ল'ৰাহঁতৰতো কেক কাটিবলৈ উৎপাত হৈয়ে আছে। ঘৰখনত মানে যাৰেই বাৰ্থডে নহওক কিয় কেক কাট সিহঁত দুটাই কৰিব আৰু ইমান উৎপাত লগাই থাকে নহয়, কি ক'ব। আৰু তাৰ পাছতে আমাৰ খুৰীৰ ছোৱালী, তাইক আমি নি বুলি কওঁ। ইমান মানে ফটোমি কথা কৈ কৈ নিজেও হাঁহে আৰু লোককো হহুৱাই থাকে। তাৰ লগতে গোটেইখিনি ৰখি আছোঁ এতিয়া কেক কাট কৰিব। আৰু এইফালে আমাৰ মিনি, ইফালে আইতাকে আকৌ এতিয়া বক্স লগত লাগি গ'ল। হেপী বাৰ্থডে গানটো অকণমান বক্সত ডাঙৰকৈ লগালেহে ভাল লাগে নহয় জানো। তেনেকৈ কোনো বিশেষ মানুহ মাতা নাই, যিহেতু আমাৰ ল'ৰাহঁতৰ পৰীক্ষাই পালেহি, এনুৱেল এক্সাম। সেইটো কাৰণে এনেকৈ ঘৰতে চেলিব্ৰেট কৰি থলোঁ। আৰু এইফালে পেহীয়েকৰ লগত দুয়োটাই কেক কাট কৰিলে। ইমান নহয় হেঁপাহটো। আৰু কি জানেনে, এটা ল'ৰাটো বহি আছে কোচত, এটা ছাইডত। মই ভাবিলোঁ সি কেক নাকাটিলে নেকি, কিন্তু হাতখন যেনে তেনে ভিতৰত সোমোৱাই মানে চাকুখন ধৰিছে আৰু। বাৰু যি কি নহওক, এতিয়া আকৌ মই পনীৰ বনোৱাত যোগাৰ কৰি ল'লোঁ। অলপ ভাবিছোঁ বাটাৰ পনীৰ টাইপে বনাম বুলি, কিন্তু একজেক্ট নহয়গৈ আৰু যেনে তেনে যোগাৰ কৰি। এইফালে বিলাহী আৰু পিঁয়াজ মই পিচি ল'লোঁ। এয়া দালিও পিছে মোৰ বইল হ'ল দেই। আৰু ধুনীয়াকৈ পেষ্টখিনি অকণ সময় ভাজি আৰু তাতে মই পনীৰখিনি দি দিলে মোৰ পনীৰ হৈয়ে যাব। আকৌ এফালে মই চিকেনো পাতি দিলোঁ। মানে সোনকালে হ'ব লাগে আৰু যেনে তেনে লগে লগে দুইফালে বনোৱাৰ কাৰণে মোৰ এফালে পনীৰ হ'লেই আৰু খাবলৈ কিন্তু বেয়া হোৱা নাই। পাৰফেক্ট বাটাৰ পনীৰ ৰেচিপি নহয়, কিন্তু খাবলৈ কিন্তু টেষ্টেই হৈছিলে। যিহেতু মঙলবাৰ আছিলে আৰু মই মঙলবাৰে নিৰামিষ খাওঁ, সেইটো কাৰণে পনীৰ বনালোঁ। লগতে চিকেনটো ফ্ৰাই কৰিলোঁ। আৰু সকলোৰে ভাত খাবলৈ সময় হৈয়ে গ'ল আৰু একেলগে গোটেইখিনিয়ে পাকাতে বহি ভাতটো খাই ল'লে। পনীৰ খুৱাই পনীৰ খাইছে, চিকেন খুৱাই চিকেন, আৰু দুইটা খোৱা মানুহেতো খাইছে। আৰু যিহেতু ঘৰৰ মানুহৰ মাজতে আছিলে, প্ৰথমে ভাবিছিলোঁ বেঙেনা ফ্ৰাই কৰিম, চব্জি বনাম, কিবা কিবি ঢেৰ। তাৰ পাছত বনাওঁতে বনাওঁতে এলাহ লাগিলে আৰু ঘৰৰ মানুহখিনিহে এনেকেই খাই থ'লে। আৰু ল'ৰাই কি খাইছে দেখিছেনে, এপিচ চিকেনৰ লগত ভাত।